গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ছাত্ৰ ছাত্ৰী FYUGPৰ অধীনত ছেকেণ্ড ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যিহেতু ইণ্টাৰনেল বা ছেছনেল এক্সাম 2026 বৰ্ষৰ কেতিয়া হ'ব সেইটো তোমালোকৰ আজিৰ এই ভিডিঅ'ত জনাম। তো আহা গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো একাডেমিক কেলেণ্ডাৰ আছে সেই একাডেমিক কেলেণ্ডাৰ হিচাপে তোমালোকৰ কিমান তাৰিখৰ পৰা ইণ্টাৰনেল বা ছেছনেল এক্সামটো আৰম্ভ হ'ব সেইখিনি তোমালোকে চোৱা। তো এইটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি একাডেমিক কেলেণ্ডাৰ। গুৱাহাটী ইউনিভাৰ্চিটি একাডেমিক কেলেণ্ডাৰ ফৰ the academic season 2025-26 for all undergraduate and postgraduate যিসকল ছাত্ৰ ছাত্ৰী আণ্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেশ্যন পঢ়ি আছে তেওঁলোকৰ এইটো আছিল একাডেমিক কেলেণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিত। তো একাডেমিক কেলেণ্ডাৰ হিচাপে তোমালোকৰ BA BC BCom ছেকেণ্ড ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰৰ যিটো ইণ্টাৰনেল বা ছেছনেল এক্সাম আছে সেইটো কেতিয়া হ'ব তোমালোকে সেইটো চোৱা তোমালোকৰ কেলেণ্ডাৰ হিচাপত। তোমালোকৰ যেহেতু এতিয়া মাৰ্চ মাহ চলি আছে তো 2 মাৰ্চৰ পৰা কি ৰিচেপশ্যন ফৰ ৰেগুলাৰ ক্লাছ যেহেতু তোমালোকৰ ৰেগুলাৰ ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে তোমালোকৰ ৰেগুলাৰ ক্লাছ মাৰ্চ মাহত চলি আছে আৰু 20 মাৰ্চৰ পৰা কিমান 31 মাৰ্চলৈ তোমালোকৰ যেহেতু কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন ইন সামাৰ পৰ্টেল তো গুৱাহাটী ইউনিভাৰ্চিটিৰ একাডেমিক কেলেণ্ডাৰ হিচাপত কি 20 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত কি সামাৰ পৰ্টেলত যেটো কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো কমপ্লিট কৰা ইউজি বা পিজিৰ ষ্টুডেণ্টৰ যেটো ইতিমধ্যে সেকেন্ড সেমিষ্টাৰ আৰু ছিক্স সেমিষ্টাৰৰ কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে BA BC BCom আৰু ফ'ৰ্থ সেমিষ্টাৰৰ হ'ব তোমালোকে 2 দিন মান ওয়েট কৰা তোমালোকৰ কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। তো এতিয়া হা যে তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম এটাও কেতিয়া হ'ব তো ইন্টাৰনেল বা সেশনাল এক্সাম তো 1 এপ্ৰিল 2026 ৰিসেপশন ফৰ ৰেগুলাৰ ক্লাছ ফৰ ইউজি বা পিজি প্ৰগ্ৰামছ তো তোমালোকৰ যেটো 1 এপ্ৰিলৰ পৰা তোমালোক 17 এপ্ৰিলৰ ভিতৰত তোমালোকৰ কি ৰেগুলাৰ ক্লাছ চলি থাকিব ইউজি বা পিজিৰ ষ্টুডেণ্টৰ। তো তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম কেতিয়া হ'ব সেইটো চোৱা। তো তোমালোকৰ 17 এপ্ৰিল 2026 8 মে 2026 তো তোমালোকৰ যে ইন্টাৰনেল বা সেশনাল এক্সামটা কিমান 17 এপ্ৰিলৰ পৰা 28 মেৰ ভিতৰত তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামটো হ'ব বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক কলেজ আছে তো কলেজৰ কি কৰিব লাগিব 17 এপ্ৰিলৰ পৰা 28 মেৰ ভিতৰত তোমালোকৰ যি ইন্টাৰনেল বা সেশনাল এক্সাম আছিল এইটো কমপ্লিট কৰিব লাগিব সেইটো। তো তোমালোকে যে BA BC BCom FYUGPৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষৰ ছেকেণ্ড সেমিষ্টাৰ ফ'ৰ্থ সেমিষ্টাৰ আৰু ছিক্স সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ কিমান তাৰিখৰ পৰা সেশনাল বা ইন্টাৰনেল এক্সামটো হ'ব তেওঁলোকৰ কি হ'ব যে 17 এপ্ৰিলৰ পৰা 28 মেৰ ভিতৰত তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সামটো আছিল সেইটো তোমালোকৰ দিব লাগিব বা তোমালোকৰ এক্সামটো ল'ব। তো এইটোহে একাডেমিক কেলেণ্ডাৰ। আজিৰ ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইন্টাৰনেল বা সেশনাল পৰীক্ষাৰ নিৰ্দিষ্ট দিনটো তোমাৰ নিজৰ কলেজে অথবা ডিপাৰ্টমেণ্টৰ ঠিক কৰি দিব গতিকে তোমাৰ কলেজৰ নটিফিকেশনটো ফলো কৰিবা আৰু তোমালোকৰ যে ইন্টাৰনেল বা যেটো সেশনাল এক্সাম আছে সেইটো তোমালোক সকলে দিব লাগিব এটো কম্পালসৰি যেটো তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামিনেশন মাৰ্কটো তোমালোকে যেটো ফাইনাল এক্সাম দিবা এই ফাইনাল এক্সামিনেশন মাৰ্কৰ লগত কি হ'ব তোমালোকৰ যোগ হ'ব তাৰ কাৰণে তোমালোকে ইন্টাৰনেলটো সকলে দিব লাগিব। ইন্টাৰনেল যদি তোমালোকে নিদিয়া তেনেহলে কিন্তু তোমালোকে যেতিয়া ৰিজাল্ট দিব ৰিজাল্টত তোমালোকৰ এবচেন্ট থাকিব তাৰ কাৰণে তোমালোকে ইন্টাৰনেল পৰীক্ষা দিব লাগিব। নেক্সট ভিডিও তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিম। তো নেক্সট ভিডিও চাই থকাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা।